এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ পৰা কিছুমান খবৰ আহিছে আৰু এই কথা নিজে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। আমাৰ যিহেতু ADR ৰিজাল্ট অতি সোনকালে ঘোষণা কৰিব, ফেব্ৰুৱাৰী মাহত হয়তো ঘোষণা কৰিবই, বহুত বেছি চান্স আছে। আৰু ইয়াৰ লগতে তাৰে লগে লগে আকৌ নতুনকৈ পোষ্ট খোলা দিব, গ্ৰেড 3 গ্ৰেড 4 হওক, যিমানবোৰ এতিয়ালৈকে তাৰমানে পোষ্ট খালী আছে। কাৰণ প্ৰতি বছৰে যিহেতু ৰিটায়াৰমেণ্ট লৈ থাকে, সেইকাৰণে পোষ্ট খালী হৈ গৈ থাকে। গতিকে আমি ভিডিঅ'টো কমপ্লিট কৰাৰ আগতে সেই ভাষ্যখিনি এবাৰ শুনি লওঁ বাৰু। আকৌ 4,500 পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা ADR পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম। আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব, তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম। গতিকে এতিয়া আৰু মানে এনেকুৱা নহয় যে আমাৰ পোষ্টবিলাক ষ্টপ হৈ থাকিব, মানে যিমানবোৰ খালী পোষ্ট থাকে সকলোবোৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰে এনেকুৱাকৈ অলপকৈ দি থাকিব। গতিকে আমাৰ জাষ্ট প্ৰিপাৰেশ্যন কৰি থাকিলে হ'ল। যিমানবোৰ শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিলে নিশ্চয় চাকৰিটো ল'বলৈ সক্ষম হ'ব। গতিকে গুড নিউজ অসম চৰকাৰৰ ফালৰ পৰা আহিয়ে আছে, আৰু ভোগালী বিহু উপলক্ষেও আপোনালোকক গুড নিউজবোৰ দি আছে। আৰু ইফালে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো যিহেতু আৰম্ভ হৈছে, নতুনকৈ পোষ্ট খোলা দিছে 4,500 LP UPৰ। গতিকে এনেকুৱাকৈ চলি থাকিব। ভিডিঅ'টোত এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক চেনেলটো। আজিলৈ ইমানেই, ধন্যবাদ।